আচৰিত তথা অলৌকিক কাৰ্যকলাপৰ সমাহাৰ চৰক পূজা। অসম্পাদিত ৰূপত দেখুৱাব নোৱাৰা বহু দৃশ্যৰ সমাহাৰ চৰক পূজা। পিঠিত লোৰ বৰশী লগাই শূন্যত ওলোমাই দিয়া হৈছে এগৰাকী ব্যক্তিক আৰু শূন্যতে কৰোৱা হৈছে প্ৰদক্ষিণ। দুই এজনে আকৌ খালী ভৰিৰে উঠিছে তৰোৱালত। এয়া সৰভোগত উদযাপিত চৰক পূজাৰ দৃশ্য। বহাগ মাহৰ সংক্ৰান্তিৰ দিনাখন সৰভোগৰ ৰেলৱে কলনী বিদ্যালয় খেলপথাৰত উদযাপন কৰা হয় চৰক পূজা। উল্লেখ্য যে চত মাহৰ সংক্ৰান্তিৰ পৰাই অসমত ঠায়ে ঠায়ে আয়োজন কৰা হয় এই পূজাৰ। মূলতঃ হৰগৌৰী আৰু ৩৩ কোটি দেৱী দেৱতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে ভক্তসকলে আয়োজন কৰে চৰক পূজাৰ। জনবিশ্বাস অনুসৰি প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ দিয়ে চৰক পূজাই আৰু এই জনবিশ্বাসৰ কাৰণেই সৰভোগতো কেইবা দশক ধৰি পালন কৰি অহা হৈছে চৰক পূজা, য'ত সমাহাৰ ঘটিছে দুঃসাহসিক ৰূপত ঈশ্বৰক ভক্তি প্ৰদৰ্শনৰ বহু শিহৰণকাৰী দৃশ্যৰ। আমার এইটো পূজা দেখেন আমি ধৰক 15 দিন আমাৰ নিৰামিষ থাকিব লাগে, 15 দিন লগন থাকিব লাগে। চৰক পূজা বুলি কয় এইটো। প্ৰথমত 15 দিন নিৰামিষ থাকিব লাগে, লগন থাকিব লাগে। পুৱা আপুনি প্ৰসাদ বা পানী এটা প্ৰসাদ বনাব, আমাৰ মন্দিৰত পূজা কৰিব, প্ৰসাদ বনে। এটা পূজা কৰাৰ পিছত প্ৰসাদ খাই আমি দিনটো বহাই লৈ ঘূৰোঁ। 7 দিন আমি গুৱাহাটী লৈ ঘূৰোঁ। ঘূৰাৰ পিছত ৰাতি আৰু দিনত ঘূৰাৰ পিছত মানুহ ঘৰে ঘৰে ৰাতি আৰু যাই পূজা কৰোঁ। মন্দিৰত পূজা কৰাৰ পিছত আৰু ৰাতি দেখেন পূজাৰ প্ৰসাদ খাই আমি মানে কি লগনটো আৰু ভাঙো। এনেকৈ 7 দিনৰ মানে আমি গুৱাহাটীটো ঘূৰাওঁ। 8 দিনৰ দিনা আমাৰ সাজা হয়, সাজাইটো গাৰ ভিতৰত হয়। সেইদিনা মানে লগন থাকে, বৰশী বিন্ধাই বা কিবা বিন্ধাই, সেইটো আমাৰ গাঁৱত হয়। আৰু এইটো হ'ল চৰক মাথত আজি 9 দিনৰ দিনা এটা বৰশী বিন্ধাই ঘূৰাই মানুহ। তাৰপিছত হয় দে কাবাই গাজাল বিন্ধাই, কাবাই গাজালৰ ওপৰত ঘুমাই। আচৰিত ধৰণৰ পূজা, আচৰিত ধৰণে এইটো মানে পূৰ্ব কালৰ পৰা চলি আহিছে। আমাৰ ফাদাৰৰ 58 কালৰ পৰা চলি আহিছে। এচনৰ পৰা আমি যি দেখা পাইছোঁ, আমি সেইটো নিয়ম কৰি চলি আছোঁ। মানে কেনেকে পূজাটো চলাই আছে? এইটো মানে আমাৰ ধৰক গাঁৱৰে আমি মানুহ, গাঁৱৰ মানুহ যিমান প্ৰয়োজন আছে আমাৰ ঘৰৰ, তাৰে গাঁৱৰ মানুহখিনি গোটেই মিলি মানে ৰাইজৰ পূজা। সেইটো ৰাইজৰ পূজা। আমাৰ গাঁৱৰ যিখিনি মানুহ আছে গোটেই মিলি মানে এইটো পূজাটো আমি পূজা কলনী স্কুলত পাতছোঁ চবৰে সহযোগিতাত। তাৰমানে কি আমি চব বছৰ কৰি আছোঁ ইয়াতে। আমি কি ভাবছোঁ প্ৰত্যেকবাৰ আপোনালোকৰ সহযোগিতাত আমি এই বস্তুটো চলাই যাম। বৰণটো ভগৱানেশ্বৰতো ভালেই হ'ল আৰু ভগৱানেশ্বৰে আপোনালোকে সাথ দিব আৰু চবেই সহযোগিতা কৰিব। আৰু এই কলনী ফিল্ডত আমি আপোনালোকৰ মানুহ অলপ আহিব, সহযোগিতা চবেই কৰিব। আৰু ধন্যবাদ।